everyone, good evening to all of you. So যিহেতু তোমালোকক মই কৈছিলো যে আমি এটা সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো চেপ্টাৰ ওয়াইজ কিছুমান মোস্ট ইম্পৰ্টেন্ট পেটাৰ্ন অফ কুৱেশ্যনৰ আৰু সেই অনুসৰি তোমালোকৰ কাৰণে ফাৰ্ষ্ট মই কেমিকেল কাইনেটিক্স চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট পেটাৰ্ন অফ কুৱেশ্যনছ মই লৈ আহিছো যোনবিলাক পেটাৰ্ন অফ কুৱেশ্যন আমি আমাৰ এক্সামৰ পেপাৰখনত আমি দেখিবলৈ পাওঁ গতিকে আশা কৰো সকলোৱে ভালদৰে কুৱেশ্যনখিনি চাই যাবা আৰু বুজি যাবা কেনেকৈ সলভ কৰিব পৰা যায় কাৰণ বহুতে কুৱেশ্যনটোৱে বুজি নাপায় সেইকাৰণে তেওঁলোকে আনসাৰটো কৰিব নোৱাৰে গতিকে কুৱেশ্যনটো বুজাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু লগতে যিখিনি কনসেপ্ট আছে কনসেপ্টখিনিও মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আজি আৰম্ভ কৰিছো কেমিকেল কাইনেটিক্সৰ সৈতে আকৌ নেক্সট আমি এনেকৈ আমাৰ গোটেই সিৰিজটো কন্টিনিউ হৈ যাব চেপ্টাৰ ওয়াইজ আহি থাকিব গতিকে তোমালোকে ভালদৰে নিৰ্ধাৰণ কৰি যাবা যদি নিৰ্ধাৰণ কৰিব বিচাৰা আৰু যদি কোনোবাই প্ৰেক্টিছ কৰিব বিচাৰে প্ৰেক্টিছ কৰি যাব তোমালোকৰ বহুতখিনি হেল্প হ'ব ঠিক আছে গতিকে আহা তেতিয়াহ'লে দেৰি নকৰো আজিৰ প্ৰথম কুৱেশ্যনটোৰ সৈতে ষ্টাৰ্ট কৰিবলৈ লৈছো চোৱা প্ৰথম কুৱেশ্যনটো দিছে এ পাৰ্টিকুলাৰ ৰিয়েকশ্যন ইজ ফাৰ্ষ্ট অৰ্ডাৰ ইন এ এণ্ড ছেকেণ্ড অৰ্ডাৰ ইন বি write the differential rate equation how is the rate affected when concentration of B is triple and concentration of both A and B are double এতিয়া ইয়াৰ যদি আমি সলিউশন লিখো তেতিয়াহলে এটো কেনেকৈ কৰিম চোৱা কৈছে যে পাৰ্টিকুলাৰ ৰিয়েকশ্যন এতিয়া ৰিয়েকশ্যনটো কি হয় আমি নাজানো কিন্তু কৈছে যে ফাৰ্ষ্ট অৰ্ডাৰ ইন এ এণ্ড ছেকেণ্ড অৰ্ডাৰ ইন বি তাৰ মানে এ আৰু বি তেতিয়াহলে মোৰ কাৰণে কি হৈ গ'ল এ আৰু বি তাৰ মানে মোৰ কাৰণে ৰিয়েক্টেন্ট হৈ গ'ল গতিকে মোক যেতিয়া ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন লিখিবলৈ দিয়ে ডিফাৰেন্সিয়েল ৰেট ইকুৱেশ্যন লিখিবলৈ দিওঁতে মই ইয়াক এনেকৈ লিখিব পাৰো তাৰ মানে মই ইয়াৰ পৰা এইটোৱে বুজি আছো যে ৰেট ইকুৱেল টু যেতিয়া কিবা এটা বস্তু অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ ইন এ ফাৰ্ষ্ট অৰ্ডাৰ ইন এ বুলি যদি কয় তেতিয়াহলে আমি বুজো যে আমাক ৰেট ল এক্সপ্ৰেছনৰ কথা কৈ আছে ৰেট ইকুৱেল টু কে কনসেন্ট্ৰেশন অফ এ এৰ ৰেসপেক্টত কিমান অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ গতিকে ইয়াৰ ওপৰত পাৱাৰ 1 আৰু বিৰ ৰেসপেক্টত কিমান অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ তাৰ মানে ইয়াৰ ওপৰত পাৱাৰ 2 নাও এতিয়া মোক কৈছে হাউ ইজ দ্য ৰেট এফেক্টেড when a নম্বৰ পইণ্টটোৱে কয় যে কনসেন্ট্ৰেশন অফ বি ইজ ট্ৰিপল এতিয়া লিখিব পাৰি যে when concentration of B is triple বুলি যদি কয় concentration of B is triple then কি আহিব therefore চোৱা এটো হৈ গল আমাৰ ইনিশিয়াল ৰেট হয়নে বাৰু স্টাৰ্টিংতে আমি যোনটো ৰেট পালো হেতুক মই ধৰি লৈছো সাপোজ এটো আমাৰ ইনিশিয়াল ৰেট নাও এতিয়া যদি তুমি এই ৰেটটোত থকা A বা B ৰ যদি কিবা এটা কনসেন্ট্ৰেশন চেঞ্জ কৰি দিয়া তেতিয়াহলে হেতু আমি কি পাম অকমান কিবা এটা বস্তু চেঞ্জ কৰি দিলে আমি কি পাম নিউ ৰেট পাম তেতিয়াহলে দেন therefore new rate equal to কিমান আহিব আমাৰ k যোনটুক চেঞ্জ কৰিছে হেতু চেঞ্জ কৰিবা যোনটু চেঞ্জ কৰা নাই হেতুক তুমি নধৰিবা ট্ৰিপল বুলি কৈছে তাৰ মানে আগতে b আছিল এবাৰ 3b হৈ গল ওপৰত স্কয়াৰ আহি গল নাও 3 যদি স্কয়াৰটো কৰি দিও তেতিয়াহলে কিমান হয় 9 আৰু এটো বাহিৰলৈ লৈ আহিলে আমি এনেকুৱা দেখা পাম পাম নে নাপাম পাম ডেফিনেটলি পাম নাও তুমি এতিয়া এটো কি কৰিব পাৰিবা সো 9 ইনটু এখিনি মানে তোমাৰ ইনিশিয়াল ৰেটটো নহয় নে বাৰু গতিকে 9 ইনটু মই কি লিখিব পাৰো ইনিশিয়াল ৰেট বুলি মই লিখিব পাৰো তাৰ মানে তুমি কি বুজিলা যে নতুন যোনটো ৰেট হল যেতিয়া বিৰ কনসেন্ট্ৰেশন ট্ৰিপল কৰি দিলো হেতু আমাৰ ইনিশিয়াল ৰেটৰ কিমান গুণ হৈ গল 9 টাইমছ হৈ গল নাও বি নম্বৰটো যদি চাও when concentration of both A and B are double যদি A আৰু B দুইটাৰে কনসেন্ট্ৰেশন ডাবল কৰো তেতিয়াহলে আমি সিম্পল কে কৰিছো নিউ ৰেট ইকুৱেল টু আমাৰ তাত কিমান আহিব চোৱা নিউ ৰেট ইকুৱেল টু k A ও আমি ডাবল কৰিছো ওপৰত পাৱাৰ 1 B ও আমি ডাবল কৰিছো ওপৰত পাৱাৰ 2 তাৰ মানে ইয়াক আমি কেনেকৈ লিখিব পাৰিম 2 টো বাহিৰলৈ লৈ আহিলে A ৰ পৰা 2 আহিব B ৰ পৰা 2 টো যদি বাহিৰলৈ লৈ আহো 2 স্কয়াৰ হৈ আহিব তাৰ মানে কিমান হ'ল 2 ইনটু 4 k A ওপৰত কিমান আহিব এটো 1 আৰু B ওপৰত কিমান আহিব 2 আহিব তাৰ মানে আমাৰ যোনটো নতুন ৰেট আহিব সেইটো কিমান হ'ব 8 টাইমছ হ'ব কাৰ ৰেটতকে আগৰ ইনিশিয়াল ৰেটতকে আমাৰ কিমান টাইমছ হৈ গল এটো 8 টাইমছ হৈ গল আই হোপ তোমালোকে এটো বুজি পাইছা যে কেনেকৈ এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন বিলাক সলভ কৰা যায় আৰু এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহিলে তোমালোকৰ পৰীক্ষা 2 মাৰ্ক মানৰ কাৰণে দিয়ে ঠিক আছে ইয়াতে দুটা তিনটা কন্ডিশন দি দিছে কিন্তু পৰীক্ষাৰ এটা মান দি পেলাই তোমালোকক কোৱেশ্চনটো কৰাই গতিকে এই প্যাটাৰ্ন অফ কোৱেশ্চনটো আমি এনেকৈ কৰিব লাগিব আৰু এইটো আমাৰ বেস মেথড হয় আৰু এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট কোৱেশ্চন আহিবা এটা গ্ৰাফ দিছে এই গ্ৰাফটোত আমাক কনসেন্ট্ৰেশন অফ R ভাৰ্সেস টাইম দিয়া আছে হল আৰু এই গ্ৰাফটো প্লট কৰি দিছে প্লট কৰি দি আমাক তিনটা কোৱেশ্চন কৰিছে যে প্ৰেডিক্ট দা অৰ্ডাৰ অফ দা ৰিঅ্যাকশন সেকেন্ডটো কৈছে হোৱাট ডাজ দা স্লোপ অফ দা লাইন ইন্ডিকেট এন্ড হোৱাট আৰ দা ইউনিট অফ ৰেট কনস্ট্যান্ট এতিয়া তোমাৰ এনেকে যেতিয়া গ্ৰাফ এটা দিয়া থাকে আৰু আমাক যদি কি অৰ্ডাৰ বুলি যদি সুধি দিয়ে তেতিয়াহলে আমি প্ৰথমে চাব লাগিব যে গ্ৰাফটো কোনটো ভাৰ্সেস কোনটো আকা আছে এতিয়া তোমালোকে ইয়াত দেখি আছা যে আমাৰ গ্ৰাফটো আকা আছে কনসেন্ট্ৰেশন অফ R ভাৰ্সেস T
হয় আৰু লগতে ইয়াতে যোনটো ইন্টাৰসেপ্ট দিয়া আছে সেইটো r নট দিয়া আছে তাৰ মানে এখিনি যোনখিনি ভ্যালু উঠিছিলে এখিনি r নট বুলি দিলে এটা তোমালোকে ভালকে যদি পঢ়িছা বা তোমালোকে যদি ভালকে ডেৰিভেশন বিলাক চাইছা তেতিয়ালে তোমালোকে দেখিবা যে r কনসেন্ট্ৰেশন অফ r আৰু কনসেন্ট্ৰেশন অফ r নট এইবিলাকৰ যোনটো ইকুৱেশন হেতু হৈছে আমাৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকশন গতিকে আমি জানো যে ফৰ এ জিৰো অৰ্ডাৰ ৰিঅ্যাকশন for a zero order reaction এখিনি নিজৰ ইনফৰমেশনৰ কাৰণেহে কৰি লোৱা বস্তু দেই for a zero order reaction আমি ইন্টিগ্ৰেটেড ৰেট ইকুৱেশনটো আমি জানো কি হয় k equal to r naught minus r divided by কি লিখিব পাৰি t লিখিব পাৰি নাও এটুক মই এতিয়া যদি ক্ৰস মাল্টিপ্লাই কৰো সো kt equal to r naught minus r লিখিব পাৰি নাও কোনটো ভাৰ্সেস কোনটো দিছে r ভাৰ্সেস t দিছে গতিকে r টুক যদি মই এফালে লৈ যাও সিঙ্গেল কে ৰাখো তেতিয়াহলে এটু মই মাইনাস kt টু এফালে লৈ আহিলে মাইনাস হৈ যাব প্লাস r নটৰ আগৰ একো নাই মানে প্লাস আছে তাৰ মানে r নট হৈ যাব হয় মেইন কথাটো হৈছে যে যোনটো ভাৰ্সেস যোনটো আকিবলৈ দিয়ে হেতু প্ৰথমটোক মই y বুলি ধৰি লম আৰু সেকেন্ডটোক মই নেক্সট ভেৰিয়েবল x বুলি ধৰি লম কাৰণ আমাৰ কেমিক্যাল কাইনেটিক্সত আমি তিনটা গ্ৰাফ তিনি ধৰণৰ গ্ৰাফি আমি পাব পাৰো আৰু সেই তিনি ধৰণৰ গ্ৰাফ কেটাৰ ভিতৰত হৈছে আমাৰ তোমালোকে নিশ্চয় মেথছত পঢ়িছা স্ট্ৰেট লাইনৰ ইকুৱেশন y mx c হ'ব পাৰে নহলে y mx c হ'ব পাৰে নহলে y অকল আমাৰ mx হ'ব পাৰে এই তিনি ধৰণৰ গ্ৰাফি আমি কেমিক্যাল কাইনেটিক্স চেপ্টাৰটোত আমি দেখিবলৈ পাওঁ এতিয়া আমি চাম ইয়াতে যে আমি কোনটো টাইপৰ গ্ৰাফ আমি ইয়াতে দেখা পালো যেতিয়া আমি এই ইকুৱেশনটোক এৰেঞ্জ কৰি ললো মানে এটোটো মোৰ y আহিল আৰু t2 হৈ গল মোৰ কি t2 হৈ গল মোৰ কাৰণে x এতিয়া x ৰ লগত কোন থাকে m থাকে ইয়াতো m কিহত আছে নিগেটিভত আছে প্লাস দি পেলাই বাকি যোনটো পাৰ্ট থাকিলে এটো মোৰ কি ভ্যালু হৈ গল c ৰ ভ্যালু হৈ গল তাৰ মানে তোমালোকে গম পালা যে এটো এটা কি অৰ্ডাৰ ৰিঅ্যাকশন হয় এটো হৈ গল আমাৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকশন জিৰো অৰ্ডাৰ ৰিঅ্যাকশন এটো আমাৰ জিৰো অৰ্ডাৰ ৰিঅ্যাকশনৰ গ্ৰাফ 2 নম্বৰতে সুধিছে what does the slope of the line indicate এতিয়া ইয়াত যদি মই স্লোপ চাও স্লোপ মানে হৈছে m ৰ ভ্যালু স্লোপ ইকুৱেল টু m ইকুৱেল টু ইয়াতে কিমান পাইছো আমি মাইনাস k পাই আছো গতিকে স্লোপ ইকুৱেল টু মাইনাস k হল যোনটো এটা নিগেটিভ স্লোপ বুজাইছে হয় পজিটিভ নিগেটিভ স্লোপ হোৱাৰ কাৰণে গ্ৰাফটো এনেকে তললে নামি আহিছে পজিটিভ স্লোপ হলে গ্ৰাফটো ওপৰলে বাঢ়ি যাব ক্লিয়াৰ ওকে নাও তাৰপিছত ইয়াত যেহেতু ইন্টাৰসেপ্ট আছে ইন্টাৰসেপ্ট থাকাৰ কাৰণে মোৰ গ্ৰাফটো এখিনিৰ পৰা ষ্টাৰ্ট নহয় অলপমান ওপৰলৈ গৈ পেলাই ষ্টাৰ্ট হৈছে যোনটোৰ ভ্যালু হৈছে এখিনি r নট বুলি আমি কৰিব পাৰো now what are the unit of rate constant এতিয়া যেহেতু ৰিঅ্যাকশনটো মোৰ জিৰো অৰ্ডাৰ তেতিয়া হলে ইউনিট অফ ৰেট কনস্ট্যান্ট আমি তো জানো k = mol to the power 1 - n লিটাৰ টু দি পাৱাৰ n - 1 আৰু কি সেকেন্ড ইনভার্স হয় এতিয়া জিৰো অৰ্ডাৰৰ কাৰণে আমাৰ ইউনিট কি আহিব 1 - 0 লিটাৰ টু দি পাৱাৰ 0 - 1 আৰু কি আহিব সেকেন্ড ইনভার্স তেতিয়া হলে আমাৰ ইউনিট কি আহিলে mol to the power 1 liter to the power inverse আৰু second inverse this is the unit of a rate of a reaction দেখিছা জিৰো অৰ্ডাৰৰ কাৰণে ফৰ্মুলাটো চাবা যে আমি k = mol to the power 1 - n liter to the power n - 1 ৰ second inverse বুলি আমি জানো আৰু যোনটো অৰ্ডাৰৰ আমাক ইউনিট উলিয়াবলৈ দিয়ে আমি n ৰ ভ্যালুটো আমি হেতু পাতি দিলে হৈ যায় n মানে হৈছে অৰ্ডাৰ হল n মানে হৈছে অৰ্ডাৰ ক্লিয়াৰ গতিকে এনেকে আমি এনেকুৱা কোৱেশ্চন বিলাক আমি সলভ কৰিব লাগে আমাৰ পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালে তোমালোকে দেখা পাবা নাও নেক্সট কোৱেশ্চন লৈ আহিছো মই one of the most important question যোনটো আমাৰ NEET 2000 এই প্যাটাৰ্নটো আমাৰ NEET 2025 তো আহিছিলে নাও কোৱেশ্চনটো কৈছে প্ৰথমতে মেনশন কৰা আছে যে এটো ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন হয় যাৰ ৰেট কনস্ট্যান্টৰ ভ্যালু দিয়া আছে ইমান পাৰ সেকেন্ড হাউ লং তাৰ মানে মোক টাইম উলিয়াব দিছে will 5 gram of this reactant take to reduce to 3 gram ঠিক আছে তেতিয়াহলে we know that ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে আমি কি জানো আমাক দিয়া আছে কি ৰেট কনস্ট্যান্ট k এর ভ্যালু দিয়া আছে we know that প্ৰথমে নিলিখো প্ৰথমে given টো লিখি লও প্ৰথমে আমাক given দিয়া আছে given কিমান দিয়া আছে k = কিমান দিয়া আছে 1 * 10 to the power -3 second inverse right now তাৰপিছত আমি জানো যে যেহেতু ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে কৈছে আৰু টাইম উলিয়াব দিছে তাৰ মানে k = আমি এটো ফৰ্মুলা ইউজ কৰিম ইন্টিগ্ৰেটেড ৰেট ইকুৱেশন অফ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন log of k আহিব a naught by a বুলি লিখিব পাৰো নাও এতিয়া টাইম উলিয়াব দিছে আমাৰ হাউ লং মানে টাইম গতিকে 2.303 k টো এফালে গুছি আহিব t টো এফালে গুছি গল k এৰ ভ্যালু কিমান আহিছে আমাৰ 10 to the power -3
log of এতিয়া তুমি কোৱেশ্চনটো ভালকে পঢ়ি চালে দেখিবা যে 5 গ্ৰাম অফ দা ৰিয়েক্টেন্টক ৰিডিউস কৰিছো মই 3 গ্ৰামলৈ তাৰমানে ওপৰত ইনিশিয়াল মোৰ 5 গ্ৰাম আহিব তলত মোৰ কি আহিব ৰিমেইনিং কনসেন্ট্ৰেশন 3 গ্ৰাম আহিব এনে কিন্তু বেলেগ মেথছ বিলাকত এনেকুৱা ধৰণৰ আমাৰ যদি আহে আমাৰ পাৰ্সেন্টেজ ডিকম্পোজিশনৰ কথা কয় তেতিয়া আমি কি কৰো জানানে ওপৰত যোনটো থাকে ধৰি লৈছো ওপৰত যদি 100 থাকে তলত আমি 100 মাইনাস সামথিং আমি পাতি দিও হয় হেতু আমি নিউমেৰিকেল আছে আমি গম পাম কৰিলে বাট যেতিয়া তুমি এই কোৱেশ্চনটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় বিকজ অফ দিস ওয়ার্ড যেতিয়া তোমাক ৰিডিউস টু বুলি কৈ দিয়ে ন তেতিয়া তুমি ইয়াৰ তলত ৰিমেইনিং কনসেন্ট্ৰেশনটো এজ ইট ইজ পাতি দিলে হৈ যায় গতিকে নাও এটো জাস্ট এতিয়া আমাৰ ক্যালকুলেশন বাকি আছে 2.303 10 to the power -3 log of 5 minus log of 3 বুলি লিখিব পৰা যায় এতিয়া তুমি লগৰ ভ্যালুটো জানিব লাগিব 1 ৰ পৰা 10 লৈকে ঠিক আছে তেতিয়াহে তুমি পাৰিবা নাও t ইকুৱেল টু কিমান থাকিব 2.303 এটুক মই ওপৰলৈ লৈ যাও 10 to the power +t হৈ গল ইনটু ব্ৰেকেটত log 5 মানে হৈছে 0. কিমান আহিব log 5 মানে হৈছে 0.699 minus 0.477 clear now it to just multiplication কৰা তোমালোকে আনসার পাই যাবা 2.303 into 10 to the power 3 হল into এটু বিয়োগ কৰিলে কিমান আহিব 0.699 0.477 কিমান আহিব 222 0.222 now just multiply কৰিবা যোনটো আহিব সেইটো ইউনিট সেকেন্ডত আহিব ঠিক আছে যেহেতু ইয়াত ৰেট কনস্ট্যান্টৰ ইউনিট সেকেন্ডত আছে গতিকে আমাৰ টাইমও কি হৰাইব সেকেন্ডত আহিব তোমালোকে ধুনিয়াকে এটো মাল্টিপ্লাই কৰি পেলাই আনসাৰটো উলিয়াই লবা ঠিক আছে মই আনসাৰটো লিখি নিদিও মই ক্যালকুলেটৰ ইউজ কৰিব লাগিব হল গতিকে যদি লাগে মই কৰি দিছো বাৰু 2.303 into 0.222 তাৰমানে এটো আহিব আমাৰ 0.511 ঠিক আছে 5112 গতিকে এটুক যদি 10 to the power 3 টো উঠাই দিও তেতিয়া হলে 511.2 সেকেন্ড বুলি আমি কব আৰু গতিকে one of the most important pattern of question যোনটো বোৰ্ডৰ কাৰণে বহুত ইম্পৰ্টেন্ট নেক্সট আহিবা a reaction is a নম্বৰ কোৱেশ্চনটো চোৱা একে ধৰণৰ a reaction a first order reaction is 25% complete in 40 minutes তাৰমানে 25% ৰিঅ্যাকচনটো কমপ্লিট হৈছে 40 মিনিটত ঠিক আছে ওকে তেতিয়া হলে এনেকুৱা পার্সেন্টেজৰ যেতিয়া কোৱেশ্চন দি দিয়া আমি তেতিয়া আমি কি কৰো we noted বুলি ধুনিয়াকে লিখি ল আৰু ইন্টিগ্ৰেটেড ৰেট ইকুৱেশনটো প্ৰথমে লিখি ল তাৰ পিছত আমি পিছৰ কথা ভাবি থাকিম now log a not divided by কিমান পাতিম a পাতিম now 40 মিনিটছত কমপ্লিট হৈছে 25% গতিকে এটো কাম কৰিলো আমি টি কিমান আছে 40 মিনিট আছে log আছে এতিয়া চোৱা যেতিয়া তোমাৰ কোৱেশ্চনটোত 40% কমপ্লিট 25% কমপ্লিট 90% কমপ্লিট 99% কমপ্লিট এবিলাকৰ কথা যদি তোমালোকক কৈ থাকে তেতিয়ালে তোমালোকে ইনিশিয়ালত সদায় 100 পাতিবা আৰু তলত সদায় যিমানটো কমপ্লিট হৈ যায় হেতু মাইনাস কৰি দিবা কিন্তু আমি ওপৰৰ কোৱেশ্চনটোত যদি তোমালোকে ভালকে নটিস কৰা তেতিয়ালে যেতিয়া ৰিডিউস টু বুলি কৈ দিয়ে তেতিয়া তুমি এজ ইট ইজ তলত যোনটো থাকে হেতু পাতি দিলে হৈ যায় নাও ইয়াত কিন্তু এটো মাইনাস কৰিব লাগিব নাও এটা কি পাম এটো 2.303 by 40 log of কি পাম 100 divided by 75 হল নাও এটো কাটাকাটি কৰাচোন 5 এ কৰিলে 5 গুণ 5 5 5 গুণ 25 5 20 গুণ 100 5 4 গুণ 20 5 3 গুণ 15 হয় গতিকে এটো যদি ডিভাইড কৰো 2.303 by 40 log 4 minus log কিমান আহিব log 4 minus log 3 now এটো যদি এটা ক্যালকুলেশন কৰি দিও কিমান আহিব 2.303 by 40 into log 4 ৰ ভ্যালু হৈছে 0. কিমান আহিব 0.6020 minus আহিব log 3 ভ্যালু আছে 0.477 রাইট না এখিনি ক্যালকুলেশন কৰিলে আমি k এর ভ্যালুটো পাই যাম হয় ম্যাথছ বিলাক সব ইমান সিম্পল হয় ক্যালকুলেশনৰ কাম খালি জাস্ট ঠিক আছে এটো যদি মই ক্যালকুলেশন কৰো কিমান পাম আনসাৰটো মই উলিয়াই দিম তোমালোকে ভালকে কৰিবা 2.303 into divided by 40 to 40 কৰিলে 0.0575 into এটো মাইনাস কৰি কিমান পাম সোৱা 0.6020 0.477 এটো কিমান আহিব 12 পৰা 7 গলে 5 9 পৰা 7 গলে 2 5 পৰা 4 গলে 1 0.125 নাও এটো যদি ক্যালকুলেশন কৰি দিও এটো কিমান আহিব 0.12125 তাৰমানে আহিব এটো তোমাৰ 0.00719 মানে এটুক মই লিখিব পাৰো 0.0072 বুলি লিখিব ঠিক আছে নাও কৈছে calculate the value of rate constant in what time will the reaction be 80% complete আমি value of rate constant উলিয়ালো
এতিয়া কৈছে যে 80% কমপ্লিট হতে কিমান টাইম লাগিব গতিকে এগেইন যদি 80% কমপ্লিট হতে কিমান টাইম লাগিব বুলি খুধে তেতিয়া হলে তুমি ডাইৰেক্ট এতিয়া সেম ইকুৱেচনে এপ্লাই কৰিব লাগিব কাৰণ পাৰ্সেন্টেজ কমপ্লিটন বুলি ক'লে তুমি ইন্টিগ্ৰেটেড ৰেট ইকুৱেচনৰ এই ফৰ্মুলাটো পাতি লবা আৰু দেন তোমালোকে সিমিলাৰলি গোটেই বস্তুখিনি কৰি দিব পাৰিবা ঠিক আছে গতিকে এতিয়া টাইম ইকুৱেল টু ডাইৰেক্ট এই ফৰ্মুলাটো পাই কৰিছো টি টো এফালে লৈ গলো কে টো এফালে লৈ আহিম ঠিক আছে 2.303 আৰু এই k টো তোমালোকক দিয়া নাছিলে কাৰণে ওপৰত তোমালোকক প্ৰথমে ক্যালকুলেট কৰি লবলৈ দিলে যোনটো আমি পালো কিমান 0.0072 log of কিমান পাৰ্সেন্ট কমপ্লিট হল 80% তাৰ মানে 100 ডিভাইডেড বাই 100 মাইনাস 80 ক্লিয়াৰ নাও এটো কিমান আহিব 2.303 0.0072 log of কিমান আহিব 100 ডিভাইডেড বাই 20 এটোৰে ক্যানসেল কৰিলে log 5 ক্লিয়াৰ না এখিনি মাল্টিপ্লাই কৰি দিলে আমি কিমান পাম চাবা এখিনি যদি মাল্টিপ্লাই কৰি দিও মই কিমান পাম log 5 ৰ ভ্যালুটো আমি জানো 0.699 হয় 2.303 into 0.699 1 এটো কৰি পেলাই ডিভাইড কৰিম 0.0072 ৰে যদি ডিভাইড কৰি দিও তেতিয়া হলে আমাৰ তাত আহিব 223.58 মিনিট this is the answer because আমাৰ ইয়াত টাইমটো কিহত দিয়া আছিল 40 মিনিটছত দিয়া আছিল গতিকে নেক্সট যোনটো টাইম উলাম হেতু আমাৰ কিহত আহিব মিনিটতে আহিব ক্লিয়াৰ মিনিটতে হৈ গল গতিকে এনেকে আমি ম্যাথছ খিনি কৰিব লাগিব গতিকে টান নহয় ইজি হয় এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আমাৰ দেখিবলৈ পোৱা যায় ঠিক আছে এনেকুৱা প্যাটাৰ্ন অফ কোৱেশ্চন আমি দেখিবলৈ পাওঁ তাৰ পিছত তোমালোকে নেক্সট কোৱেশ্চনটো চাবা ডিফাইন অৰ্ডাৰ অফ ৰিএকচন এতিয়া অৰ্ডাৰ বুলি ক'লে আমি কি বুজো যে সাম অফ দা পাৱাৰ অফ কি কনসেন্ট্ৰেশন টাৰ্মস ইজ কল্ড অৰ্ডাৰ অফ দা ৰিএকচন হয় ওকে নাও এতিয়া যদি আমি অৰ্ডাৰ কাক কয় যদি লিখিবলৈ যাও তেতিয়া হলে তোমালোকে চাবা স্লাইড এটা লব লাগিব মই 1 মিনিট ওকে 2 নম্বৰ কোৱেশ্চনটো দিছে ডিফাইন অৰ্ডাৰ অফ এ ৰিএকচন এতিয়া অৰ্ডাৰ মানে কি সাম অফ দা পাৱাৰ অফ কনসেন্ট্ৰেশন টাৰ্মস sum of the power of concentration terms in rate law equation is called order of the reaction right is called order of the reaction মই একে সহজকে লিখিছো তোমালোকৰ কাৰণে মানে কি বুজাই জানানে এটা ৰেট ল এক্সপ্ৰেছনত আমি ৰেট ল এক্সপ্ৰেছন যে লিখো a টু দি পাৱাৰ আলফা থাকে আৰু b টু দি পাৱাৰ আমাৰ বিটা থাকিব পাৰে হয় ইয়াতে যে আমি যোনটো আলফা প্লাস বিটা হয় ন এটুকে কোৱা হয় অৰ্ডাৰ অফ দা ৰিএকচন right order of the reaction গতিকে ডেফিনিশন আহাৰ লগে লগে তোমালোকে এনেকে এটো কৰি পেলাই দেখাই দিবা এতিয়া তোমালোকৰ নম্বৰ বিলাক কাটা না যায় তাৰ পিছত সেকেন্ড এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা দিছে বহুত ট্ৰিকি কোৱেশ্চন হয় এটা write the condition under which a bimolecular reaction becomes follows first order kinetics কৈছে যে এটা এনেকুৱা ৰিএকচন যোনটো ৰিএকচনত আমাৰ কি থাকে যোনটো ৰিএকচনত আমাৰ দুটা কি থাকে ৰিএক্টেন্ট থাকে কিন্তু হি একচুয়ালি হৈ যায় কাইনেটিক্যালি ফাৰ্স্ট অৰ্ডাৰ কেতিয়া হয় এটো হৈ যায় কেতিয়া জানানে তোমালোকে সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন শুনিছা সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন সিউডো হল তোমালোকে সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচনটো নিশ্চয় শুনিছা সিউডো ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন pseudo first order reaction কি হয় জানানে যে reaction which are not truly of the first order reaction which are not truly of the etu question ahi jay je define pseudo first order reaction give one example reaction which are not truly of the first order but under certain conditions becomes reactions of first order is called pseudo মানে হৈছে মিছা যে দেখাই যোনটো কি ভিতৰি একচুয়ালি তেনেকুৱা নহয় pseudo first
order reaction ঠিক আছে দেখাই যোনটো কি একচুয়ালি তেনেকুৱা নহয় কাৰণ আমাৰ ওচৰে পাজৰে চাবাচোন বা তোমালোকৰ বন্ধু বৰ্গবিলাক চাবাচোন যে হেতক যদি খুদা কালি কি পঢ়িলিও কচোন হেতে কব এই নাই ও কালি পঢ়িবই নোৱাৰিলো শুই থাকিলো সোনকালে কিন্তু ইফালে কিন্তু দুটা তিনটা লৈকে পঢ়ি আছে এটোকে কোৱা হয় pseudo fast order ক্লিয়াৰ গতিকে এটা বায়ুমলিকুলাৰ ৰিএকচন কেতিয়া ফাৰ্স্ট অৰ্ডাৰ হ'ব কাইনেটিক্যালি যেতিয়া তুমি ফাৰ্স্ট pseudo ফাৰ্স্ট অৰ্ডাৰৰ ৰিএকচনৰ কন্ডিশনটো এপ্লাই কৰিবা ঠিক আছে গতিকে এটু হৈ গল আমাৰ এক্সাম্পলটো মই দি দিছো আৰু নেক্সট আমি আকৌ যেতিয়া এটা ভিডিওতেটো গোটেইবিলাক নহয় গতিকে নেক্সট আকৌ আমি এনেকৈ পৰীক্ষাৰ আগলৈকে কোৱেশ্চন ডিসকাস কৰি থাকিলে যেতিয়া তোমালোকৰ গোটেই আৰু ডিটেইলছত আমি বস্তুবিলাক চাই থাকিম এক্সাম্পল এটা মই লিখি দিছো তোমালোকক ইনভাৰ্সন অফ কেন সুগাৰ আৰু অলৰেডি এনসিআৰটি আছে চাই লবা এবাৰ ইনভাৰ্সন অফ কেন সুগাৰ এক্সাম্পল এটু হৈ গল আমাৰ pseudo ফাৰ্স্ট অৰ্ডাৰ ৰিএকচন যোনটো আমাৰ একচুয়ালি কাইনেটিক্যালি কি হৈ যায় ফাৰ্স্ট অৰ্ডাৰ কিন্তু একচুয়ালি ফাৰ্স্ট অৰ্ডাৰ নাথাকে কিন্তু কিছুমান কন্ডিশন আপেকে ফাৰ্স্ট অৰ্ডাৰ হয় ঠিক আছে ওকে ফাইন ভেৰি গুড নাও নেক্সট the rate constant of a reaction is ইমান rate constant দিয়া আছে temperature ইমান দিয়া আছে আৰু এটা rate constant দিয়া আছে আৰু এটা temperature দিয়া আছে calculate the energy of activation of the reaction উলিয়াব দিছে এইবিলাক কোৱেশ্চন আমাৰ পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আৰু এই কোৱেশ্চনটো কাৰ পৰা আহিছে জানানে এই কোৱেশ্চনটো আহিছে তোমালোকৰ আৰ্হেনিয়াছ ইকুৱেশনৰ পৰা কাৰণ আৰ্হেনিয়াছৰ এনেকুৱা এটা ইকুৱেশন আছে যোনটো ইকুৱেশনে আমাক কি কয় টেম্পাৰেচাৰৰ লগত ৰেট অফ দা ৰিএকচন বা ৰেট কনষ্টেন্টৰ ৰিলেশনটো এস্টাব্লিশ কৰে কোনে কৰে আৰ্হেনিয়াছে কৰে now according to Arrhenius equation according to Arrhenius আমাৰ তাত দুটা ইকুৱেশন থাকে যেতিয়া তোমাৰ তাত দুটা টেম্পাৰেচাৰ দুটা ৰেট কনষ্টেন্ট থাকে তেতিয়া আমাৰ তাত ফৰ্মুলাটো এনেকুৱা আহে log of k2 by k1 equal to ea by ea মানে হৈছে activation energy ea by 2.303 r bracket দিলু 1 by t1 minus 1 by t2 t1 t2 তো গমে পাইছা যে টেম্পাৰেচাৰৰ কথা বুজাইছে এতিয়া আমি ইয়াতে ক্যালকুলেশন কৰিম জাস্ট log k এটো আমাৰ k1 ৰেট কনষ্টেন্টৰ ভ্যালু এটো আমাৰ k2 ৰেট কনষ্টেন্টৰ ভ্যালু এটো আমাৰ t1 এটো আমাৰ t2 হল নাও k1 আমাক k2 আমাক দিয়া আছে 8 into 10 to the power minus 2 আৰু k1 দিয়া আছে 2 into 10 to the power minus 2 নাও ea by 2.303 আৰু r হৈছে গেছ কনষ্টেন্ট যোনটোৰ ভ্যালু আমি পাতিম একো নকলে 8.314 আমি পাতি দিব পাৰো তলত আমাক দিয়া আছে হল ব্ৰেকেট 1 by t1 মানে হৈছে 300 কেলভিন minus 1 by t2 মানে হৈছে 340 কেলভিন হল 340 কেলভিন now it just a calculation এটো আৰু এটো ক্যান্সেল হৈ গল 2 এ আফেক্ট কৰিলে 4 বাৰ log of কিমান থাকিলে 4 থাকিলে ইকুৱেল টু এক্টিভেশন এনাৰ্জিটো আমি উলিয়াব লাগে গতিকে 2.303 into 8.314 ৰাইট আৰু এটো যদি এলসিয়াম লও কিমান আহিব 300 into 340 আৰু ওপৰত কি আহিব 340 minus 300 right okay fine let's see log 4 মানে হৈছে 0.6020 equal to ea মানে activation energy আৰু 2. এই বস্তুটো মনৰ মুখস্থ কৰি থৈ দিব পাৰা কাৰণ এটো এনেকুৱা আমি মাল্টিপ্লিকেশন আমি বহুতবাৰ ফেস কৰিবলৈ আমি পামগে এইকাৰণে মই কৈছো যে মুখস্থ কৰি থৈ দিবা 2.303 লগত আমি 8.314 টো যদি মাল্টিপ্লাই কৰি থ আমাৰ কাৰণে কাৰ্যটো অলপমান সহজ হৈ যায় তোমালোকৰ পৰীক্ষা টাইম সেভ হ'ব খুব ঠিক আছে দেন এটো কি আহিব এটো এটা ইনটু কৰিলে কি আহিব ওপৰত পাম 40 তলত পাম কিমান 300 into 340 হল ইয়াৰ পৰা 0 টা কাটি দিয়া হৈ গল আৰু কাটিব পাৰি 2 ৰে দুবাৰ যাব 2 ৰে কৰিলে 15 বাৰ যাব আৰু কাটি দিলে 2 ৰে কৰিলে এটো 17 বাৰ যাব হল নাও জাস্ট ea টো আমি উলিয়াব লাগে কি আহিব ডাইৰেক্ট এখিনিতে মই কৰিছো আৰু এটা স্লাইডলৈ নাজাংগ একেটা স্লাইডতে থাকক বস্তুটো তেতিয়া তোমালোকৰ পঢ়িবলৈ ইজি হ'ব চোৱা ঠিক আছে প্ৰসেসটো চোৱা যে ea ইকুৱেল টু আমাৰ তাত এতিয়া অকল কি আছে সব গুটেই কেটা ক্ৰস মাল্টিপ্লাই হয়নে নাই 0.6020 into 19.14 into কিমান 15 into কিমান 70 now it just a calculation multiply কৰি দিয়া কিমান আহিব 0.6020 into 19.14 into 15 into 17 তাৰ মানে এটো আহিব তোমালোকৰ এক্টিভেশন এনাৰ্জি 2938.18 জুল পাৰ মোল ক্লিয়াৰ জুল পাৰ মোল বিকজ এটো আমি এক্টিভেশন এনাৰ্জি ক্যালকুলেট কৰি আছো এটো কৰি দিলে তোমালোকৰ কিমান নম্বৰ আহে এনেকুৱা কোৱেশ্চনত আমাৰ বৰ্ডটো 3 নম্বৰে দিয়ে
এইটো আৰ্হেনিয়াছ ইকুৱেশ্যনৰ কোৱেশ্যন হয় গতিকে ই তোমালোকক 3 নম্বৰ এটা ধুনীয়াকে দি থৈ পেলাই গুচি যাব যদি তোমালোকে ক্যালকুলেশন কেটা শুদ্ধকে কৰিব পাৰা গতিকে এনচিইআৰটি খনত যিকেটা ক্যালকুলেশন আছে হেকেটা ধুনীয়াকে শিকি যাবা আৰু তাৰ ওপৰতে পৰীক্ষাত আমি ম্যাক্সিমাম কোৱেশ্যন আহা দেখা পাও ঠিক আছে ওকে ফাইন লেটস সি নেক্সট কোৱেশ্যন so that এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্যনটো একদম বম বম ইম্পৰ্টেন্ট পৰীক্ষাত আমাৰ আগতে বহুত বাৰ আহিছে 3 মাৰ্কে দিয়া থাকে ঠিক আছে so that দেখাব লাগে অলৰেডি আমাক ইয়াত কৈ আনসাৰটো উলিয়াই থোৱাই আছে so that the time required for 99.9% completion in a first order reaction is 10 times of half life of the reaction কৈছে যে এটা ৰিঅ্যাকশন কোনটো দেখাব দিছে জানা যে এটা ৰিঅ্যাকশন কমপ্লিট হওঁতে যোনটো সময় লাগিলে হেকাৰণে মই t 99.9% সাফিক্সত লিখিছো ইকুৱেল টু হেতু t half life মানে half life মানে কি জানানে t half মানে হৈছে যে ৰিঅ্যাকশন এটা কমপ্লিট হওঁতে যিমান আধা টাইমত যিমানখিনি ৰিঅ্যাকশন কমপ্লিট হয় আধা টাইমত তো আধা ৰিঅ্যাকটেন্টে খৰচ হ'ব ন হেতুকে কোৱা হয় হাফ লাইফ ঠিক আছে গতিকে হেতুকে কোৱা হয় হাফ লাইফ গতিকে 99.9% ৰিঅ্যাকশন এটা কমপ্লিট হতে যোনটো সময় লাগিছে হেতু হাফ লাইফৰ কিমান গুণ বুলি কৈছে 10 গুণ বুলি কৈছে ঠিক আছে তেতিয়া হলে আমাৰ পার্সেন্টেজ কমপ্লিশনৰ কথা কলে আমি কি জানো we know that বুলি ধুনীয়াকে লিখি লবা তাৰ পিছত ডাইৰেক্ট ফৰ্মুলাটো পাতি লবা 2.303 by t log of কি লিখিব পাৰি a not divided by a right now এটো এটা কিমান কৰিব পাৰি 2.303 এই t টো আমি এফালে লৈ আহিম because 99.9% কমপ্লিশন হৈছে আমাৰ লগত আৰু এটো k টো ইয়ালে লৈ আহিলো log কিমান 100 যেহেতু পার্সেন্টেজ দিয়া আছে গতিকে ইনিশিয়াল 100 তলত পাতিবা 100 ৰ পৰা 99.9% টো মাইনাস কৰি দিবা ক্লিয়াৰ তেতিয়া হলে এটো কিমান থাকিব 2.303 by k log of 100 divided by 0.1 থাকিব না নাথাকিব থাকিব হয় গতিকে এটো যদি ক্যালকুলেশন কৰো কিমান আহিব 2.303 by k log of এতিয়া ওপৰত 100 তলত 0.1 এটুক মই 10 to the power 3 বুলি লিখিব নোৱাৰিম জানো ওপৰত 100 ৰ লগত আৰু এটা 0 মাল্টিপ্লাই আৰু এটা 10 মাল্টিপ্লাই হৈ যাব গতিকে 3 টো যদি আগলৈ লৈ আহো তোমালোকে নিশ্চয় লগাৰিথমিক ফাংচনৰ কিছুমান বস্তু জানা যে লগৰ ওপৰত যোনটো পাৱাৰ থাকে সেই পাৱাৰটো আমাৰ আগলৈ গুচি আহে গতিকে 3 into 2.303 by k log থাকি যায় 10 okay now এটো ইকুৱেল টু কিমান ৰাখিব পাৰি t 99.9% ইকুৱেল টু আমি কিমান লিখিব পাৰিম 6.909 divided by k this is our equation number 1 বুলি দি লবা now compare কাৰ লগত কৰিছে half life ৰ লগত again we know that t half life কোন অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে কৰিছে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে কৰিছে গতিকে ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশনৰ হাফ লাইফৰ ভ্যালু হল 0.693 by k this is our equation number 2 now just আমি দেখাব লাগে এই পাৰ্টটো হয় এই পাৰ্টটো দেখাবলে হলে আমি কি কৰিব লাগিব কম্পেয়াৰ কৰিব লাগিব আৰু কম্পেৰিজনত সদায় ইকুৱেচন এটা আমাৰ ডিভাইড হয় গতিকে আমি এটা ডিভাইড কৰিম t 99.9% divided by t half is equal to কিমান পালো 6.909 by k divided by 0.693 by k clear 0.693 by k আৰু এইখিনি যদি তুমি ক্যালকুলেশন কৰা k আৰু k টো ক্যান্সেল যায় একিটাক ডিভাইড কৰিলে এপ্ৰক্সিমেটলি তুমি 9.98 মান ভ্যালু পাবা আৰু এটুকে যদি এপ্ৰক্সিমেশন লৈ লও তেতিয়া হলে আমি 10 পাম আৰু 99.9% ইকুৱেল টু তুমি কি লিখিব পাৰিবা জানানে t হাফ টো এফালে ক্ৰস মাল্টিপ্লাই হৈ যাব 10 into t half এইটুকে আমাক দেখাব দিছিলে ক্লিয়াৰ এটুকে যদি আমি এপ্ৰক্সিমেট কৰিলো 10 আহি যাব গতিকে তুমি এই t 99.9% ইকুৱেল টু ক্ৰস মাল্টিপ্লাই কৰি দিলে 10 into t half আহি যাব this is the answer of your question যোনটো আমি 3 মাৰ্ক দিব কিমান সহজ সোৱা বুজি পালে একদম আৰামছে কৰিব পাৰি হনা নাই yes very good now সোৱা next question সোৱা এটো এটা আমাৰ আৰ্হেনিয়াছৰ কোৱেশ্চন হয় এই কোৱেশ্চনটো আমাৰ I think 2025 ত আহিছিলে আমাৰ ASSCB বোৰ্ডত গতিকে এটো কোৱেশ্চন তোমালোকে নিজে কৰিব পাৰিবা সো আমাৰ বস্তুটো বুজাই দিছো এবাৰ যে কৈছে the rate constant of a reaction quadruples বুলি কৈছে অংকটো এটোৱে হয় ম্যাথছ টো এখিনিতে গণ্ডগোল হ'ব ঠিক আছে যদি তোমালোকে বুজি নোপোৱা quadruples তাৰ মানে কৈছে যে আমাৰ কিবা এটা ৰিঅ্যাকচনৰ ৰেট কনস্ট্যান্ট আগতে সাপোজ আছিলে আমাৰ কিমান আছিলে আমাৰ ৰেট কনস্ট্যান্ট এটাৰ আগতে সাপোজ ভ্যালু আছিলে k1 এতিয়া নেক্সট সেকেন্ড টাইম যোনটো ৰেট কনস্ট্যান্ট আহিলে মানে k2 হেতু আমাৰ quadruples মানে আগৰটোৰ 4 গুণ হৈ গল quadruples হোৱা মানে 4 গুণ আৰু টেম্পাৰেচাৰ আমাক দিয়া আছে গতিকে আমি আৰ্হেনিয়াছৰ যোনটো ইকুৱেচন ইউজ কৰিম হেতুৰ মতে গলে আমি কি পাম যাবা মই হেতু দেখাই দিছো বাকিখিনি তোমালোকে নিজে কৰিবা EA by 2.303 R হল ব্র্যাকেট 1 by T1 minus 1 by T2 right
নাও যেহেতু ৰেট কনষ্টেন্ট আমাৰ ইনিশিয়েলৰ k বুলি ধৰি ললো হল তাৰমানে আগৰটো যদি k1 হয় তেতিয়া হলে নতুনকে যোনটো k2 আহিছে সেইটো কিমান গুণ হৈছে কোৱাড্ৰাপলছ হৈছে কোৱাড্ৰাপলছ মানে আগৰটোৰ 4 গুণ হৈছে গতিকে সেইটো কাৰণে 4k1 লিখিলো নাও এ আমি উলিয়াব লাগে এইবিলাক আৰ্হিনিয়াছ ইকুৱেশ্যনৰ কোৱেশ্যনত আমি ম্যাক্সিমাম এক্টিভেশ্যন এনাৰ্জি ক্যালকুলেট কৰো দেই এটো মনত ৰাখিবা 2.303 আৰু r ৰ ভ্যালু আমাক দিয়া আছে কিমান r ৰ ভ্যালু আমাক লব দিছে 19.15 সৰি এটো ডাইৰেক্ট ভ্যালু দিয়ে দিছে ভাল কথা বাট এনেকা আমাক ভ্যালু আমাৰ কোৱেশ্যনত নিদিয়ে ঠিক আছে গতিকে এটো 8.314 লবা আৰু ইয়াত ভ্যালু দিয়া আছে বেলেগ কথা বাৰু হা গতিকে টেম্পাৰেচাৰ দিয়া আছে 300 1/320 এটো তোমালোকৰ এনচিআৰটি কোৱেশ্যন হয় দেই গতিকে ইয়াত চোৱা এটো ক্যালকুলেশন ইজি হৈ গল 4k1 k1 ক্যান্সেল log 4 থাকিলে আকৌ আগৰ নিচিনা বনি গল চোৱা ea বাই এটো 19.14 বুলি আমি অলৰেডি গম পাই গলো ব্ৰেকেটত এটো এলচিয়াম লোৱা 300 into 320 এলচিয়াম এতিয়া মই লৈ আৰু আকৌ নেদেখাও গতিকে ওপৰত থাকিব 20 এটো আৰু এটো ক্যান্সেল গল এটোৰে ইয়াক কাটি দিয়া 15 বাৰ গল তাৰ মানে তোমাৰ ea ইকুৱেল টু কিমান থাকিব এবাৰতে আনসাৰ আহি আছে 0.6020 into 19.14 into 15 into 320 now just a calculation কৰিবা যোনটো পাবা হেতু জুল পাৰ মোলত লিখি দিলে কাহিনী খতম গতিকে this is the most important question যোনটো এনচিআৰটি তোমালোকৰ আছে now next question চোৱা what will be the effect of temperature on rate constant one of the most important question যোনটো তোমালোকে ভাবিবও নোৱাৰিবা যে কিমানে বেছি ইম্পৰ্টেন্ট হয় because Arrhenius equation chemical kinetics ৰ এটা বহুতেই খতৰনাক পাৰ্ট হয় ঠিক আছে what will be the effect of temperature on rate constant of a reaction তো এটো কি লিখিবা যে আমি জানো আমি কি লিখিম এতিয়া যে আমি যদি ইয়াৰ টেম্পাৰেচাৰ ইফেক্টটো আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় দেই টেম্পাৰেচাৰ ইফেক্টটো আমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হয় বাট যদি তুমি এক্সামত লিখিব বিচাৰা এনেকে লিখিব লাগিব the rate constant of a reaction the rate constant of a reaction is nearly double Arrhenius কয় এইবিলাক double or more for every 10 degree rise of temperature for every 10 degree rise of temperature right for every 10 degree rise of temperature okay হল গটিকে তামানে আমাক এটো বুজাই যে kt plus 10 divided by kt equal to 2 or 3 বুলিও আমি কব পাৰো এটো আৰ্হেনিয়াছে কয় যে প্ৰত্যেক 10 ডিগ্ৰী টেম্পাৰেচাৰ যদি তোমালোকে বহাই দিয়া তেতিয়ালে ৰেট অফ ৰিঅ্যাকশন becomes double or more হৈ যাব ঠিক আছে আৰু আৰ্হেনিয়াছ ইকুৱেশ্যনটো হৈ গল k equal to a into e to the power minus ea by rt this is your Arrhenius equation jot a to hoise Arrhenius factor ba frequency factor ea is the activation energy r is a gas constant t is a temperature e to hoise exponential function k to rate constant তোমালোকে জানাই next last question एक पैटर्नर क्वेश्चन तो পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ ইমান ধুনিয়া এটা কোৱেশ্চন দিছে এনেকুৱা প্যাটাৰ্ন আৰু এটা আছে তোমালোকৰ এনচিআৰটি খনত তোমালোকে এক্সাৰসাইজত চাব পাৰিবা দেই তোমালোকক ইয়াত দিয়া আছে মই গিভেন বুলি প্ৰথমে এনেকুৱা কোৱেশ্চন দিলে প্ৰথমে গিভেনটো লিখি লবা k ইকুৱেল টু দিয়া আছে 4.5 একেবাৰে ইজি কিন্তু টান নহয় একদমই ইজি 4.5 into 10 to the power 11 e to the power minus 28000 k by t k মানে কেলভিন বেলেগ একো নহয় হল নাও এই প্যাটাৰ্নটো তোমালোকৰ কাৰ লগত মিলে জানানে we know that বুলি লিখি লবা এই প্যাটাৰ্নটো তোমালোকৰ মিলে আৰ্হেনিয়াছ ইকুৱেশ্যনৰ লগত a into e to the power minus ea by rt simple ইয়াত চোৱা k ৰ জাগাত k আছে a ৰ জাগাত এখিনি আছে এতিয়া তোমাক উলিয়াব দিছে এক্টিভেশ্যন এনাৰ্জি তাৰ মানে এই পাৰ্টটোৰ লগত তোমাৰ এই পাৰ্টটোৰ তুমি যদি কম্পেৰিজন কৰি দিয়া তেতিয়া হলে তোমাৰ আনসাৰ তোমাৰ হাতৰ মুঠিত okay now comparing equation 1 and 2 comparing এবেলা লিখিবা পৰীক্ষাত মই এতিয়া জাস্ট তোমালোকক প্ৰ্যাকটিসে কৰাইছো comparing equation 1 and 2 ঠিক আছে কি পাম e to the power minus ea by rt is equal to e to the power minus 28000k divided by t এতিয়া বেস যদি সেম হয় ওপৰৰ পাৱাৰ কেটা কি হ'ব ওপৰৰ পাৱাৰ কেটাটো ইকুৱেল আহিব তাৰ মানে ওপৰৰ পাৱাৰ বিলাক আহিব আমাৰ minus ea by rt is equal to minus
28000k divided by t মাইনাস আৰু মাইনাস কেনসেল t আৰু t কেনসেল হল কেলভিন টু টেম্পারেচাৰ ইউনিটে হয় হল এতিয়া মোক লাগে ea গতিকে ea ইকুৱেল টু মই ইয়াতে দেখি আছো ধুনিয়াকে 28000 into r মানে হৈছে 8.314 now it just take a multiplication এটো যদি তুমি মাল্টিপ্লাই কৰি দিয়া তোমাৰ আনসাৰটো একদম হাতৰ মুঠিত আছে চাও মাল্টিপ্লাই কৰি চাও এবাৰ ন এবাৰ মাল্টিপ্লাই কৰি চাও আমি কি হয় 28000 into 8.314 right এটো আহিব আমাৰ 232792 জুল পাৰ মোল right এটোকে যদি কিলো জুলত লিখো আৰহিনিয়াস সৰি এক্টিভেশন এনাৰ্জি ভ্যালু বিলাক ম্যাক্সিমাম আমি কিলো জুলতে লিখি থৈ দিও গতিকে কিলো মানে 10 to the power 3 232.79 কিলো জুল পাৰ মোল is the correct answer of your question clear গতিকে এনেকুৱা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহাৰ চান্সেস বহুত হাই গতিকে একেটাই মোৰ ফালৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চনছ আছিল তোমালোকৰ কাৰণে ঠিক আছে মোৰ ফালৰ পৰা একেটাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আছিলে আই হোপ তোমালোকে এনজয় কৰিছা কোৱেশ্চন কেটা ভাল লাগিছে তোমালোকৰ আৰু যদি কোনোবাই আগতে একো বুজি পোৱাও নাছিলা এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা কৰিব পাৰিবা আৰু তোমালোকে ধুনিয়াকে কৰিবা এনেকৈ মই তোমালোকক চেপ্টাৰ ওয়াইজ আৰু কোৱেশ্চনছ আনিম এড কৰিম এতিয়া প্ৰথম স্টাৰ্টিং কাৰণে অকমান তোমালোকক দি লৈছো যে তোমালোকৰ ভাল লাগিছে না নাই মোক জনাবা কমেন্ট সেকশনত কমেন্ট কৰি জনাবা আৰু যদি তোমালোকৰ একচুয়ালি তোমালোকৰ কোৱেশ্চনছ কিনি হেল্প কৰিছে বা তোমালোকক যদি লাগে মানে আগন্তুক সময়ত একদম টিল ইয়ৰ এক্সাম তেতিয়াহলে তোমালোকে মোক একদম ভিডিওটো মিনিমাম 50 টা লাইক কৰি দিবা ভিডিওটো শেয়াৰ কৰিবা সকলোলৈকে যাতে জিমানখিনি মইতো বহুত দিন এক্টিভ নাই ন গতিকে লাহে লাহে এক্টিভ হৈছো আৰু মই চেষ্টা কৰিম মই যেহেতু সপ্তাহটো ব্যস্ত থাকো প্ৰত্যেক শনি আৰু দেওবাৰৰ ভিতৰত কোনোবা এটা দিনত তোমালোকৰ ভিডিওছ বিলাক মই দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে গতিকে তোমালোকো এক্টিভ হৈ থাকিবা আৰু মাইন্ডত এটো বস্তু ৰাখিবা যে শনিবাৰ দেওবাৰৰ ভিতৰত ভিডিও এটা সাৰৰ আহিব আমি প্ৰেক্টিস কৰিব লাগিব গতিকে তোমালোকে এই বস্তুটো যাতে এলাৰ্ট থাকা তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা নতুন কোনোবা সাবস্ক্ৰাইবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কেমিষ্ট্ৰি ৰিলেটেড যিকোনো বস্তু তোমালোকৰ বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰি ধুনিয়াকে বস্তুখিনি প্ৰেক্টিস কৰাই দিম মই ঠিক আছে মই ধুনিয়াকে তোমালোকৰ লগত থাকিম ধুনিয়াকে তোমালোকৰ কামখিনি কৰি দিম গতিকে তোমালোকে জাস্ট প্ৰেক্টিস কৰিবা আৰু তোমালোকৰ যি কাম তোমালোকে হেখিনি কাম জাস্ট কৰি গলে হ'ল ঠিক আছে থ্যাংক ইউ সো মাচ एवरीवन বাই বাই টেক কেয়াৰ ঠিক আছে ভালকে প্ৰেক্টিস কৰা আৰু ভিডিওটো ভাল লাগিলে কমেন্ট সেকশনত কমেন্টটো দি এটলিস্ট জনাই যাবা কাৰণ হেতুৱেটো মোৰ মোটিভেশন হয় ন ঠিক আছে ওকে গতিকে কমেন্টটো কৰিবলৈ নাপাহৰিবা কমেন্ট নকৰিলে নহলে মোৰ একো বুজি নাপাম আৰু মানে নেক্সট আকৌ ভিডিওটো বনাবৰ কাৰণে মোটিভেশনটো নাথাকে থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ